পৰা এটা সিদ্ধান্ত লোৱা হৈছিল যে আমি এখন এনেধৰণৰ ফেষ্টিভেল পাতিম। এই ঠাণ্ডা দিন অহাৰ লগে লগে এটা ফেষ্টিভেল সাৰ্কিট এটা হয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নানান ধৰণৰ যেনে হৰ্ণবিল ফেষ্টিভেল, জিৰো ৰক ফেষ্টিভেল, নানান ধৰণৰ ফেষ্টিভেল হয়। এতিয়া মৰাণ ফেষ্টিভেলো হ'ব ধৰিছে, বিভিন্ন জায়গাত ফেষ্টিভেল হ'ব ধৰিছে। আজিৰ দিনটোত যদি আমি মৰিগাঁও জিলাখনতো বিশেষকৈ আমাৰ মায়ং অঞ্চলত যদি আমি সমগ্ৰ ভাৰতবৰ্ষৰ যাদুগৰসকল একত্ৰিত কৰিব পাৰোঁ। আজি কেইদিনমানৰ আগতে পিচি সৰকাৰ ডাঙৰীয়ালৈ আমি ফোন কৰিছিলোঁ। পিচি সৰকাৰ ডাঙৰীয়াই শুনি অত্যন্ত ভাল পালোঁ। তেওঁ অলপ অসমীয়া ক'ব জানে। পিচি সৰকাৰ জুনিয়ৰৰ কথা কৈ আছোঁ, পিতৃ তেওঁ নাই এতিয়া। তেওঁ এষাৰ কথা ক'লে যে আপুনি নতুনকৈ আপোনালোকে কৰিব ওলাইছে, মোৰ সহায় সহযোগ সদায় থাকিব, কিন্তু তেওঁ ব্যস্ততাৰ বাবে অহা 18 তাৰিখে আমি ধাৰ্য কৰিছোঁ 18 আগষ্টৰ দিনা এই উৎসৱ ভাগ পাতিবলৈ, কিন্তু সেইদিনা তেওঁ আহিব নোৱাৰিব। কিন্তু তেওঁ এষাৰ কথা ক'লে যে যাদু বুলি ক'লে আমাৰ গোটেই যিসকল ব্যক্তিয়ে যিসকল যাদুগৰে আমি সমগ্ৰ ভাৰতবৰ্ষত আমি যাদু কৰোঁ, মায়ঙৰ আমাৰ জীৱনত বা তথা আমাৰ এই কলাত এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা আমাৰ স্থান আছে। সেই তাৰ বাবে মায়ঙত যদি কাইলৈ আপোনালোকে সুন্দৰকৈ যদি পাতিব পাৰে, তেতিয়াহ'লে এইবাৰ নহ'লেও আমি সুন্দৰকৈ যিমান সোনকালে পাৰোঁ আমি গোটেই যাদুগৰসকল তালৈ আহিবলৈ চেষ্টা কৰিম। কিন্তু এই উৎসৱটোত আমি যেহেতু এদিনীয়াকৈ অনুষ্ঠিত কৰিম, গতিকে আমি বহু বিস্তৃত কাৰ্যসূচী প্ৰথমবাৰৰ বাবে ল'ব নোৱাৰোঁ, কাৰণ এইটো আৰম্ভণি বৰ্ষ। কিন্তু আমি এটা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰিম। কিন্তু এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ আধাৰ হ'ব মায়ঙৰ যিটো যাদুকৰী ইতিহাস, ঐতিহ্য আৰু সভ্যতা। মায়ঙৰ হেৰাই যোৱা যিটো সভ্যতা, ঐতিহ্য, সংস্কৃতিক এইটো সেই শোভাযাত্ৰাটোৰ জৰিয়তে পুনৰ এবাৰ বিশ্ববাসীৰ সন্মুখত বা ভাৰতবাসীৰ সন্মুখত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ উদ্দেশ্য এই শোভাযাত্ৰাটোৰ এটাই যে নতুন প্ৰজন্মৰ মাজত যাদু কলাৰ প্ৰতি, তন্ত্ৰবিদ্যাৰ প্ৰতি যিটো লাহে লাহে হেৰাই যোৱা যিটো আকৰ্ষণ, সেইটো পুনৰ ঘূৰাই অনা। গতিকে এই শোভাযাত্ৰাটোৰ পাছত আমাৰ যিসকল মায়ঙত এতিয়াও পৰম্পৰাগত সাধক আছে, বেজ কবিৰাজ আছে, যাদুকৰ আছে, তেওঁলোক এতিয়াও প্ৰফেশ্যনেল হৈ উঠা নাই, কিন্তু তথাপি তেওঁলোকৰ যিটো যাদুবিদ্যাৰ সাধনা পৰম্পৰাগতভাৱে শ বছৰ ধৰি বহন কৰি আহিছে, সেইখিনি আমি পুনৰ উপস্থাপনৰ মঞ্চ উপভোগ্য কৰি উপস্থাপনৰ চেষ্টা কৰাৰ লগতে স্থানীয় যাদুকৰৰ লগত আমি অসমৰ এগৰাকী নতুন প্ৰজন্মৰ যাদু সম্ৰাট বিক্ৰমকো আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ এই অনুষ্ঠানটোক এটা মাত্ৰা দিবলৈ। মায়ংখন সঁচাকৈ যাদুৰ বাবে বিখ্যাত, কাৰণ আমি ঘৰে ঘৰে ঘূৰিছোঁ, 400তকৈ অধিক মন্ত্ৰপুথি আৰু বনৌষধিৰ পুথি পাইছোঁ। 400 সাঁচিপাতৰ মন্ত্ৰপুথি একোটা ক্ষুদ্ৰ অঞ্চলত সংপৃক্ত হৈ থকাটো মানুহৰ ঘৰে ঘৰে ইমান সহজ কথা নহয়। আৰু সেই মন্ত্ৰপুথিবোৰ আমি পুনৰুদ্ধাৰ কৰি মায়ং গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠাৰ যোগেদি সংৰক্ষণৰ কাৰণে চেষ্টা কৰিছোঁ। আমি মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ এখন খেলপথাৰ আছে, মায়ং আঞ্চলিক পবিতৰাৰ গাতে লাগি আছে। পবিতৰাৰ সীমাতেই গাঁৱৰ মাজত আছে মায়ং আঞ্চলিক মহাবিদ্যালয়, আৰু মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰত আমি এই উৎসৱটো প্ৰথমবাৰৰ বাবে উদযাপন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।